অশোক সিংহালক কমপ্লিটৰ পৰা অপসাৰণ কৰিব লাগে তুৰন্ত। অসমৰ পথাৰত এক টোপাল পানী নাই। হ'ব নে কি কৰিব? এওঁৰ বিৰুদ্ধে বহুত অভিযোগ, এওঁৰ বিৰুদ্ধে বহুত অভিযোগ। গোটেই ইৰিগেশ্যনৰ পইচা খাই শেষ, এটা পানী যোগান নাই ক'তো। স্যাৰ তদন্ত হোৱালৈকে মন্ত্ৰী ডাঙৰে অব্যাহতি লওক প্লিজ। আমাৰ খেতিয়কৰ পইচাবিলাক চব ঠিকাদাৰে খুৱাই দিব অশোক সিংহাল ডাঙৰীয়াই। থেংক ইউ। দ্য হাউচ এডজন ফৰ 10 minutes। প্ৰায় 13 কোটি টকাৰ কেলেংকাৰী গুৱাহাটীৰ GMDৰ ছুপাৰ চাকাৰৰ নামত হ'ল। 1 কোটি 30 লাখ টকাৰ বস্তুখিনি কিজানি এখন গাড়ী 2.5 কোটি টকাত কিনা হৈছে আৰু তেনেকৈ 10খন কিনি ৰাইজৰ ধন হৰাট কৰা হৈছে। দ্বিতীয়তে ছাৰ এজন ব্যক্তিক ঠিকা দিয়া হৈছে এটা জইণ্ট ভেঞ্চাৰ ভূঞা এণ্ড কিবা বুলি। সেইটোত ছাৰ যিটো বেচিছত ভূঞা কোম্পানীটো জলসিঞ্চন বিভাগত ৰেজিষ্টাৰ হ'ল, তেওঁলোকৰ ছাৰ পুলিচ ভেৰিফিকেশ্যনটো ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে বিশ্বনাথ চাৰিআলি মানুহজনক ছাৰ নলবাৰী পুলিচে ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই অনৈতিকভাৱে কাম কৰিছে নিজৰ জুৰিডিকশ্যনৰ বাহিৰত। তাৰপিছত ছাৰ কোটি কোটি টকাৰ কাম কৰিছে আৰু সেই কাম কৰাৰ কাৰণে ছাৰ জলসিঞ্চনৰ পানী ওলোৱা নাই নেকি, এই গোটেই কথাখিনি খুব জৰুৰী। আমি ছাৰ আলোচনা নকৰোঁ, আপুনি সদন কমিটি দি তদন্ত কৰাব পাৰে ছাৰ, আমাৰ এইটো দাবী ছাৰ। যদি আপুনি এটা আশ্বাস দিয়ক সদন কমিটি কৰি দিম বুলি এইবিলাকৰ কাৰণে, তেতিয়া আমি আৰু হেঁচা নিদিওঁ। আমাৰ বিষয়টো স্যাৰ এটা বস্তু জানিব লাগিছিল স্যাৰ। স্যাৰ এটা বস্তু সদন কমিটি দি দিয়ক স্যাৰ। স্যাৰ এটা বস্তু জানিব লাগিছিল। মই মানে বস্তুটো লিডাৰ অপজিশন এটা কথা কৈছে আৰু যে ব্ৰিটিছ পাৰ্লামেণ্টটো আমি ফলো কৰোঁ, আমি ইণ্ডিয়ানটো ফলো কৰিব লাগে। এইবিলাক আইটেম নম্বৰ 2 হেৰি কৰিব লাগে স্যাৰ। অধ্যক্ষ মহোদয়, শ্ৰী গোবিন্দ চন্দ্ৰ অধ্যক্ষ মহোদয়, বসুমতাৰী ছাৰ ৰুলিংটো দিয়ক ছাৰ, এইটোত ছাৰ এটা আপুনি সদন কমিটি দি দিয়ক, নহ'লে আলোচনা দিয়ক ছাৰ 1 ঘণ্টাৰ কাৰণে। মই বিষয়টো বিবেচনা কৰিম। মই আজি ছাৰ আমাৰ সময় নাই ছাৰ, আপুনি জানে মাত্ৰ 3 দিন আছে, আজিয়ে দিয়ক ছাৰ। বিবেচনা কৰিম। ঠিক আছে। গোবিন্দ বসুমতাৰী অধ্যক্ষ মহোদয়, স্যাৰ মই স্যাৰ আমাৰ বিৰোধী দলপতি ডাঙৰীয়াই যি সদন কমিটি বিচাৰিছে, স্যাৰ সদন কমিটি দিয়াবলৈ আজি স্যাৰ আপুনি নিৰ্দেশ দিব লাগে। অধ্যক্ষ মহোদয়, স্যাৰ সদন কমিটি দিবলৈ আপোনাৰ অনাৰেবল মিনিষ্টাৰে কিবা কৈ আছে। অনাৰেবল পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰে কৈ আছে। প্লিজ চিট ডাউন। তেওঁ কিবা কৈ আছে। কি ৰিপ্লাই দিয়ে অধ্যক্ষ মহোদয়, আজি যিটো বিষয় আমাৰ আজি সভা স্থগিত প্ৰস্তাৱত আনিছে, চাউণ্ডটো কি হৈ গ'ল মাইকৰ চাউণ্ড। জলসিঞ্চনৰ ক্ষেত্ৰত যিটো আজি সভা স্থগিত প্ৰস্তাৱ আনিছে, গতিকে এই বিষয়টো অধ্যক্ষ মহোদয় আমাৰ ৰুলছৰ ভিত্তিত বিষয়টো হ'লে ভাল হয়। মানে অলৰেডি মই ক'লোঁ, বুজি পাইছোঁ, ৰুলছৰ ভিত্তিত হ'লে ভাল হয়। আৰু সদন কমিটি কৰাৰ যুক্তি এইকাৰণে নাই যে গোটেই বিষয়টো তন্নকৈ আলোচনা কৰাৰ কাৰণে আমাৰ আছে, মানে ব্যৱস্থা আছে। অধ্যক্ষ মহোদয় মাত্ৰ 1 মিনিট লৈছে, মানে সদন আশ্বাস দি দিয়ক আজি হ'ব বুলি ছাৰ এই বিধানসভা সময়তে, তেতিয়াহ'লে আমি নকৰোঁ ছাৰ, নহ'লে ছাৰ আমাক এতিয়া দিব লাগে। অধ্যক্ষ মহোদয় কৰিব লাগে। কিয় যুক্তি নাই স্যাৰ? অধ্যক্ষ মহোদয়, আমাৰ খেতিয়কৰ পইচাবিলাক চব ঠিকাদাৰে খুৱাই দিব অশোক সিংহাল ডাঙৰীয়াই। তাৰপিছত সদন কমিটি কৰিব নোৱাৰিব, এইটো কেনেকুৱা কথা স্যাৰ? প্লিজ মন্ত্ৰী নাই, সদন কমিটি হ'ব লাগিব স্যাৰ। প্লিজ এইটোৰ ওপৰত সদন কমিটি কৰক স্যাৰ। গোটেই ইৰিগেশ্যনৰ পইচা খাই শেষ, অধ্যক্ষ মহোদয়, এটা পানী যোগান নাই ক'তো। সব অশোক সিংহাল ডিপাৰ্টমেণ্টে গোটেই পইচা খাই শেষ। অনাৰেবল মেম্বাৰ আপুনি এইটোৰ ওপৰত সদন কমিটি হ'ব আছে। প্লিজ স্যার তদন্ত হোৱালৈকে মন্ত্ৰী ডাঙৰে অব্যাহতি লওক প্লিজ ইনকুৱাৰী হোৱালৈকে মন্ত্ৰী ডাঙৰ প্লিজ এই বিষয়ে অসমৰ পথাৰত এক টোপাল পানী নাই। মই চাম। অসমৰ পথাৰত এক টোপাল পানী নাই। হ'ব কি কৰিব? এই মন্ত্ৰীজনৰ বিৰুদ্ধে বহুত অভিযোগ, এওঁৰ বিৰুদ্ধে বহুত অভিযোগ, এওঁৰ বিৰুদ্ধে বহুত অভিযোগ, এওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ বিৰুদ্ধে আজি আমাৰ ইম্পৰ্টেণ্ট ডিছকাশ্যন আছে, আপোনালোকৰে চব অভিযোগ আৰু লগতে আছে দুখন চবটো। প্লিজ মোৰ পৰা ফ্ৰী নহয় এইবিলাক। এইটো দেখুৱাব নালাগে, মই কৈছোঁ আজি আমাৰ কাৰ্ড মোচন আছে, আৰু জেনেৰেলি কাৰ্ড মোচন থকাৰ সময়ত আমি বেলেগ বিষয়ত আলোচনা নকৰোঁ। আপোনালোকে জানে আজি 0 আৱাৰ নাই, ৰুল 54 নাই, 301 নাই, একো নাই। এইটো কাৰণে অশোক সিংহালক কমপ্লিটৰ পৰা অপসাৰণ কৰিব লাগে তুৰন্ত। শ্ৰী গোবিন্দ বসুমতাৰী কাণত লওক। যিমান ৰিপৰ্ট লে কৰিবলগীয়া আছে কাণত লৈ লওক। প্ৰতিবেদনখন সদনৰ মজিয়াত উত্থাপন কৰিলোঁ। থেংক ইউ। দ্য হাউচ এডজন ফৰ 10 minutes।